কাৰ্বি ৰাইজে যিটো দাবী কৰিছে যে হিজিআৰ পিজিআৰত থকা মানুহখিনিক উচ্ছেদ কৰিব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আছে। কোৰ্টক বাদ দিটো কোনেও কাম কৰিব নোৱাৰে। যদি মই কিবা এটা কৰিব যাওঁ মোৰ ওপৰতে কণ্টেম্প অফ কোৰ্ট হ'ব। দ্বিতীয়তে যিখিনি মানুহ তাত বহি আছে তেওঁলোকৰ অধিকাৰ কি এই বিষয়েও কোৰ্টত আলোচনা হ'ব। শান্তিপূৰ্ণ আন্দোলনৰ কথা বেলেগ, হিংসাৰ জৰিয়তে সমস্যাৰ সমাধান নহয়। খেৰণীত কাৰ্বি ৰাইজে যিটো দাবী কৰিছে, একাংশ কাৰ্বি ৰাইজে যে হিজিআৰ পিজিআৰত থকা মানুহখিনিক উচ্ছেদ কৰিব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আছে। কোৰ্টক বাদ দিটো কোনেও কাম কৰিব নোৱাৰে। যদি মই কিবা এটা কৰিব যাওঁ মোৰ ওপৰতে কণ্টেম্প অফ কোৰ্ট হ'ব। দ্বিতীয়তে যিখিনি মানুহ তাত বহি আছে তেওঁলোকৰ অধিকাৰ কি এই বিষয়েও কোৰ্টত আলোচনা হ'ব। আনকি আমি ফৰেষ্টৰ পৰা যিমানবোৰ আজিলৈকে এভিকশ্যন কৰিছোঁ, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট দুবাৰ তিনিবাৰকৈ কেছ খেলাৰ পিছতহে কোৰ্টে হাঁ বুলি কোৱাৰ পিছতহে আমি এভিকশ্যন কৰিছোঁ। বহুত সময়ত মানুহে মোক কয় ইয়াত কৰি দিয়ক, তাত কৰি দিয়ক, তেতিয়া মই কওঁ লাহে লাহে, কাৰণ আইন আৰু আদালতক উপেক্ষা কৰি কোনো চৰকাৰে কাম কৰিব নোৱাৰে। এভিকশ্যন কৰিম বুলি ক'লেওতো পুলিচে কৰিব নোৱাৰে, কাৰণ কণ্টেম্প অফ কোৰ্ট তেওঁলোকৰ ওপৰত লাগিব। এই কথাখিনি কিয় বুজি পোৱা নাই বা বুজাৰ চেষ্টা হোৱা নাই সেই বিষয়ে মই অপাৰক ক'বৰ কাৰণে, কিন্তু নিশ্চিতভাৱে যেতিয়া মই তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতিম তেওঁলোকৰ মাজত যদি কিবা ভুল ধাৰণা আছে সেই বিষয়ে মই বুজি পাম। কিন্তু এতিয়ালৈকে সাধাৰণতে কোৰ্টৰ অৰ্ডাৰ থাকিলে বাকী মানুহবিলাকে জবৰদস্তি নকৰে। এই যোৱা দুদিনত হোৱা ঘটনাটো আমি চাব লাগিব, কিন্তু এতিয়া পৰিস্থিতি শান্তি হওক তাৰ পিছত বিষয়টোৰ সম্পৰ্কে আমি পৰীক্ষা